আপুনি বৰকত কেনেকৈ হাসিল কৰিব বৰকত হাসিল কৰিবৰ কাৰণে আপুনি টেনচন কৰিব নালাগে ভিডিঅটো প্ৰথমবাৰ লাষ্টলৈকে চাব তেতিয়া আপুনি সম্পূৰ্ণ ভিডিঅটো বুজি পাব আৰু লাষ্টত ইম্পৰ্টেন্ট হ'বলগীয়া হৈ আছে ভিডিঅটো এটো কাৰণে আপুনি ভিডিঅটো আপুনি যদি কাটি কাটি চাই আপুনি লাষ্টলৈকে নাচাই তেতিয়া হলে আপুনি বুজি নাপাব আপোনাৰ আমল কৰা সহজ নহব আপোনাৰ কাৰণে ইম্পৰ্টেন্ট ভিডিঅ হৈছে আপোনাৰ উম্মত সকলৰ কাৰণে আপোনাৰ ৰিষ্টেডাৰ পৰসিৰ কাৰণে সকলো কাৰণে আপোনাৰ জৰুৰী ভিডিঅ হয় আপুনি ইউটিউবত বহুত ভিডিঅ পাব কিন্তু মই আজি যেটো ভিডিঅ আপোনাক বনাবলৈ গৈ আছো কৈছে আপুনি ইউটিউবত আপুনি বিচাৰি নাপাব ইমান দলিল হিচাপে সাবিৰ হিচাপে আপোনাক ইমান ধুনীয়া বৰকতৰ আপুনি টপিকৰ কৈছে ভিডিঅ আপুনি পেষ্ট নকৰিব বিনা পইচাত আপোনাক মই ধুনীয়াকৈ এটা হাদিয়া পেষ্ট কৰিছো এই হাদিয়াটোৰ কাৰণে আপোনালোকে এটা লাইক কৰি দিব চেনেলটো নয়া নতুনকৈ যদি আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব আহিবলগীয়া ইম্পৰ্টেন্ট নটিফিকেশন বিলাক আপুনি ভাল ভিডিঅ বিলাক পাই থাকিব এটা মূল কথাটো হৈছে মানে আপুনি বৰকত কেনেকৈ হাসিল কৰিব আপুনি বৰকত আপোনাৰ কেনেকৈ হ'ব আপুনি প্ৰথম নামাজৰ পাবন্ধি কৰিব পাক সাপত থাকিব আৰু প্ৰথমতে আপুনি নামাজৰ লগতে আপুনি নামাজৰ পিছত আপুনি দৰশক তিনবাৰ প্ৰথমতে পঢ়িব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনিবাৰ পঢ়াৰ পিছত আপুনি এটা আল্লাহৰ সিফতৰ নাম পঢ়িব লাগে আল কাৰিমু আপুনি 200 বাৰ পঢ়িব আপুনি 100 বাৰো পঢ়িব পাৰে 200 বাৰো পঢ়িব পাৰে আপুনি যিকোনো আপুনি তাৰাত হিচাপে পঢ়িব 100 বাৰ পঢ়িলে 100 বাৰ পঢ়িব 200 বাৰ পঢ়িলে 200 বাৰ পঢ়িব যেতিয়া আল কাৰিমু পঢ়াৰ পিছত আপুনি যেটো প্ৰথমতে তিনিবাৰ দৰ্শক পঢ়িলে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটো আপুনি লাষ্টত তিনিবাৰ আপুনি পঢ়ি দিব তাৰপিছত আল্লাহৰ ওচৰত আপুনি দোয়া কৰিব হে আল্লাহ মই যেটো আমল কৰিলো যেটো আল্লাহ আপোনাৰ আমল কৰিলো বৰকতৰ আমল এই নামাজৰ হতে পাবন্ধি হতে মই আমলটো কৰিলো এই আমলটোক আপুনি মোক কবুল কৰক আৰু মোক বৰকত হাসিল কৰি দিয়ক বৰকতৰ আপুনি মালামাল দিয়ক ঘৰত যাতে বৰকত হৈ যাওক আৰু মই যাতে দোকানত বৰকত হৈ যাওক মোৰ ব্যৱসায়ত যাতে বৰকত হৈ যাওক আপুনি 100 দিনৰ ভিতৰত কৈছে পজিফা কৰা আমল কৰাৰ পিছত আপুনি নিজে প্ৰমাণ পাইব বহুত মানে প্ৰমাণ পাইছে আপুনি একিনমতে কৰক আল্লাহৰ ওপৰত ভৰসা কৰি আপুনি আল্লাহৰ ওচৰত সৎকা কৰিব গৰীব ফকিৰ মিসকিনৰ পালে আপুনি আমল কৰাৰ আগত বা পিছত আপুনি সৎকা এটা কৰি দিব আৰু ভিডিঅটো যদি আপুনি ভাল পালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট পিয়াৰছ আপোনাৰ নাম দিব আৰু দৰ্শকবিলাকক যিমান পাৰে ৰিচাৰ্চবিলাক আপুনি শ্বেয়াৰ কৰি দিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু